গুড মৰ্নিং এভৰিৱান। এটা বহুত বেছি ভাল খবৰ। ভিডিঅ'টো আপলোড কৰোঁতে অলপমান দেৰি হ'ল। যোৱাকালি মই হস্পিটেলত থকাৰ কাৰণে অলপমান প্ৰব্লেম হৈছিলে আপলোড কৰিবৰ কাৰণে। এতিয়া মই আপোনালোকক এটা ইনফৰমেশ্যন দিব গৈ আছোঁ আৰু এই ইনফৰমেশ্যনটো মোৰ গ্ৰুপত আগতীয়াকৈ জনাই দিছোঁ। তাৰে আগতে আৰু এটা কথা কৈ লওঁ, ফৰেষ্ট বিভাগত নতুনকৈ পোষ্ট ওলাব গৈ আছে। তাৰে ওপৰত এই ভিডিঅ'টো আপোনালোকে গম পাব। কিন্তু যদিহে আপোনালোকে SSC জিডিৰ বাবে প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে, তেতিয়াহ'লে নতুনকৈ এটা পোষ্ট আহি আছে, বহুখিনি পোষ্ট আহিব। তাতে যদি আপোনালোকে পৰীক্ষা দিম বুলি ভাবি আছে বা আপোনালোকে ৰিটেন টেষ্ট দিম বুলি ভাবি আছে, এডুকেশ্যনৰ ফালৰ পৰা নতুনকৈ পাব্লিকেশ্যনৰ বুক আৰু প্ৰেক্টিচ ছেট মুকলি কৰিছে, য'ত নেকি আপোনালোকে প্ৰেক্টিচ কৰিব, আপোনালোকে তাৰ পৰা প্ৰিপাৰেশ্যন কৰি আপোনাৰ প্ৰেক্টিচটো মজবুত কৰিব পাৰে বা আপোনালোকে এক্সামটো ভালকৈ দিব পাৰে। সেইকাৰণে আপোনালোকৰ এডুকেশ্যনৰ ফালৰ পৰা কিতাপ আৰু প্ৰেক্টিচ ছেট মুকলি কৰিছে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। এতিয়া কৈ দিওঁ, অসমৰ বাবে এটা ল'ৰা ছোৱালীৰ বহুত বেছি ভাল খবৰ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যোৱাকালি POP হৈ গ'ল আৰু তাতে আপোনালোকৰ দেখা পাই হয়তো বহুত বেয়া লাগিছে। বহুতে ভাবিছে যে মই ফিজিকেল পাছ কৰিছিলোঁ, মোৰ ৰিটেন ভাল হৈছিলে, খোজ কাঢ়িছিলোঁ, মেৰিট লিষ্টত নাম নাহিল, মই খোজ কাঢ়িব গৈছিলোঁ, 26 কিলোমিটাৰ খোজ কাঢ়িছিলোঁ, এনেকুৱা ধৰণৰ আপোনালোকৰ মনত এটা কুৱেশ্যন আহিছে। কিন্তু আৰু এটা গুড নিউজ আহি আছে, 600 পোষ্ট নতুনকৈ মুকলি হ'ব গৈ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টত আৰু এই 600 পোষ্ট ফেব্ৰুৱাৰী মাহত মুকলি হ'ব 2025-ৰ। গতিকে আপোনালোকে তাৰ বাবে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিব পাৰে। যিহেতু ইয়াতে ৰানিঙৰ পৰা পৰীক্ষাৰ পৰা আপোনালোকৰ খোজ কাঢ়ালৈকে 26 কিলোমিটাৰ খোজ কাঢ়ালৈকে ইয়াতে প্ৰচেছ থাকে। প্ৰচেছটো নতুনো হ'ব পাৰে, আগতে ৰিটেন টেষ্টো হ'ব পাৰে, ফিজিকেল টেষ্টো হ'ব পাৰে, ৰানিং বা ৱাকিঙো হ'ব পাৰে। গতিকে আপোনালোকে তাৰ বাবে প্ৰিপাৰেশ্যন এতিয়াতে আৰম্ভ কৰি দিব পাৰে। বিশেষকৈ ৰিটেন টেষ্টটো আৰু ফিজিকেল টেষ্টৰ বাবে আপোনালোকে এতিয়াতে আৰম্ভ কৰিলে আপোনালোকৰ আগতীয়াকৈ আপুনি বহুখিনি এডভান্স হৈ থাকিব। আৰু এই 600 পোষ্ট আহিলে এটা বহুত বেছি ভাল হ'ব, কাৰণ অসম পুলিচৰো এটা ডিটেইলছ ভিডিঅ' আহি আছে। অসম পুলিচৰ বিভিন্ন ধৰণৰ পোষ্টৰ বিষয়ে আপোনালোকে গমে পায় যে অক্টোবৰৰ 3 তাৰিখৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব গৈ আছে। সেই 3 তাৰিখৰ লগতে বহুখিনি চৰ্ত আছে, ক'ত কি হ'ব, কেতিয়া কি হ'ব, সেইটোৰ ওপৰতো ভিডিঅ' এটা আহিব। গতিকে আপোনালোকে যদি প্ৰেক্টিচ কৰি আছে, বহুত বেছি ভাল খবৰ। আৰু আপোনালোকৰ বাবে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছিলে, বহুখিনি পোষ্টৰ আহিব বুলি, ফৰেষ্ট বিভাগত পোষ্ট লাগে বা ফৰেষ্ট বিভাগত সপোন আছে, আশা আছে, তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু এই আপডেটবোৰ মই গ্ৰুপত আগতীয়াকৈ দিওঁ। যদি আপোনালোকে গ্ৰুপত জইন হোৱা নাই, টেলিগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।